আমি জানো যে এটো এটা সামাজিক সুচলতা সোশিয়াল কনভেনিয়েন্স পথে অৰ্থনীতিৰ মৌলিক ৰূপান্তৰ কৰে ইকোনমিক ট্ৰান্সফৰমেশন আনে পথে আনে অৰ্থনৈতিক প্ৰাণচঞ্চলতা ইকোনমিক ভাইব্ৰেন্ট গতিকে পিডব্লিউডি ডিপাৰ্টমেণ্টটো এটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট ই অৰ্থনীতি বিকাশৰ এটা মূল চালিকা শক্তি মোৰ দ্বিতীয় কথাটো ক'বলগীয়া হ'ল যে মই আগতেও কৈ আছো প্ৰত্যেকটো যেতিয়াই ক'বলৈ সুযোগ পাইছো বা বাহিৰতো কৈছো মন্ত্ৰীসকলক লগ পাওঁতেও কৈছো যে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ এটা ভিজন থাকিব লাগে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কাম কৰাৰ এটা ৰোড মেপ থাকিব লাগে যেনেকৈ ধৰক আজি পিডব্লিউডি ডিপাৰ্টমেণ্টৰ নেশ্যনেল হাইৱেৰ লগত ষ্টেট হাইৱেৰ সংযোগ ষ্টেট হাইৱেৰ লগত পিডব্লিউডি পথবিলাকৰ সংযোগ পিডব্লিউডি পথৰ লগত গাঁৱৰ পথৰ সংযোগ গাঁৱৰ পথৰ লগত চুবুৰীৰ পথৰ সংযোগ আৰু চুবুৰী পথৰ লগত গু বাটৰ সংযোগ ইয়াৰ এটা ৰোড মেপ মই ভাবোঁ যে প্ৰত্যেক এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ অফিচত এটা ডিজিটেল মেপ থকা দৰকাৰ আৰু অসম চৰকাৰ আৰু মন্ত্ৰীৰ হাততো তাৰ সম্পূৰ্ণৰূপে এটা বুক থকা দৰকাৰ যে অসমত কিমান পথ আছে কিমান কিলোমিটাৰ আছে কোনটো কেতিয়া বনাব লাগিব কেনেকুৱাকৈ বনাব লাগিব তাৰ ইকোনমিক ফেৰিবিলাক কেনেকুৱা ধৰণৰ এই আটাইবিলাকৰ মই ভাবোঁ যে এটা ভিজন আৰু ৰোড মেপ থকা দৰকাৰ আৰু মই এতিয়ালৈকে লোক নিৰ্মাণ বিভাগৰ সেই ভিজন দেখা নাই আৰু সেইকাৰণে আজিৰ এই বক্তব্যৰ জৰিয়তে মই সেই ভিজন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ 3 নম্বৰ কেৱল ভিজন থাকিলে নহ'ব ভিজনৰ কাৰণে লাগিব গোটেই ভিজনটো ৰূপায়িত কৰিবৰ কাৰণে লাগিব সঠিক গৱেষণা গতিকে মই ভাবোঁ যে পিডব্লিউডি ডিপাৰ্টমেণ্টৰ যিটো ৰিচাৰ্চ উইং সেইটো যথেষ্ট পৰিমাণে দুৰ্বল আৰু সেইকাৰণে এই ৰিচাৰ্চ উইংটোক শক্তিশালী কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ আমি দেখিবলৈ পাইছোঁ যে অসমৰ ক'ৰবাত ধেমাজিৰ নিচিনা ঠাইত একেবাৰে বালিৰে পথ নিৰ্মাণ কৰিবলগীয়া হয় বান বিধ্বস্ত পথ আছে সমতলৰ পথ গোটেই অসমত আছে আৰু একেটা সময়তে কাৰ্বি আংলং বা উত্তৰ কাছাৰৰ পথবিলাক আকৌ একেবাৰে পাহাৰৰ ৰাস্তা গতিকে এই সমস্ত ৰাস্তা বেলেগ কোনো ৰাজ্যতে চাগে এনেকুৱা ধৰণৰ ডাইভাৰ্চিটি নাই মই ভাবোঁ যে ইয়াৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণভাৱে আমি লোক নিৰ্মাণ বিভাগৰ ৰিচাৰ্চ উইংটোক শক্তিশালী কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ তো তাৰ পাছত মই ক'ব খুজিছোঁ যে অসমত এতিয়া নেশ্যনেল হাইৱেবিলাকত 7খন টোল গেট তৈয়াৰ কৰা হৈছে বিজেপি চৰকাৰ অহাৰ লগে লগে অসমত টোল গেট আৰম্ভ হৈ গ'ল অৰ্ধসমাপ্ত পথত টোল গেট নিৰ্মাণ কৰা হৈছে আৰু টোল গেটত সদায় গুণ্ডাকৰৰ বা টোল গেটত গুণ্ডাগিৰি সদায় আমি বাতৰি কাগজত বা সংবাদ মাধ্যমত পঢ়ি আহিছোঁ গতিকে মোৰ এই বক্তব্যৰ জৰিয়তে মই দাবী উত্থাপন কৰিছোঁ যে অসমৰ সকলো টোল গেট সম্পূৰ্ণ পথ নিৰ্মাণ নোহোৱা পৰ্যন্ত বন্ধ হ'ব লাগে উপাধ্যক্ষ মহোদয় মই অনুৰোধ জনাওঁ যে এই কথাটো চৰকাৰে গুৰুত্ব দিব লাগে পঞ্চমতে মই ক'ব খুজিছোঁ উপাধ্যক্ষ মহোদয় মোৰ সময় কাটি দিছে এখেতসকলে মোক এক্সট্ৰা সময় দিব লাগিব এখেতসকলে হুলস্থুল কৰিছে উপাধ্যক্ষ মহোদয় মোক আৰু এক্সট্ৰা সময় দিব লাগিব প্লিজ আপুনি এইটো আপুনি হিচাপৰ ভিতৰত ৰাখক প্লিজ পঞ্চমতে প্লিজ ক'ব দিয়ক পঞ্চমতে উপাধ্যক্ষ মহোদয় মই ভাবোঁ যে আমাৰ অসমখন হিষ্টৰিকেলি কেইটামান ক্ষেত্ৰত মই ভাবোঁ যে আজি অসমক 1 নম্বৰ ৰাজ্য কৰাৰ কথা কৈছে অসম গোটেই মই ৰিজাৰ্ভ বেংকৰ গোটেই ডকুমেণ্টবিলাক চাইছিলোঁ আৰু চাওঁতে দেখিছিলোঁ যে অসম আচলতে এটা ক্ষেত্ৰতে এতিয়ালৈকে 5 নম্বৰ ৰাজ্য হৈ আছে এটা ক্ষেত্ৰতে 5খন ৰাজ্যৰ ভিতৰত পৰিছে সেইটো হ'ল ৰোড শ্ব'ত আমাৰ ৰোড শ্ব'ৰ ক্ষেত্ৰত আপোনালোকে যদি চায় তো সেইটো কিন্তু তাৰ কাৰণে বিজেপি চৰকাৰ তাৰ কাৰণে প্ৰশংসাৰ পাত্ৰ নহয় এইটো হিষ্টৰিকেলি হৈছে আপুনি নেশ্যনেল হাইৱেৰ ক্ষেত্ৰতো দেখে যদি চায় নেশ্যনেল হাইৱেৰ ক্ষেত্ৰত অসম গোটেই ভাৰতবৰ্ষৰ ভিতৰত 11 নম্বৰ ৰাজ্য তো আপোনাৰ ৰোড শ্ব'ৰ ক্ষেত্ৰত সামগ্ৰিকভাৱে পথৰ ক্ষেত্ৰত অসম গোটেই ভাৰতবৰ্ষৰ ভিতৰত 5ম ৰাজ্য ওপৰৰ পিনৰ পৰা দেই ভাল এইটো ৰিজাল্ট আৰু ষ্টেট হাইৱেৰ ক্ষেত্ৰত অসম 16 নম্বৰ ৰাজ্য তো এইটো বিজেপিয়ে কৰা নাই এইটো হিষ্টৰিকেলি কৈছে হিষ্টৰিকেলি তাৰ কাৰণ যদি ক'ব লাগে মই গোটেই কথাখিনি কৈ যাব পাৰোঁ হিষ্টৰিকেলি আপুনি কৈ থাকক কিন্তু একেটা সময়তে মই এই কথাটো ক'ব খুজিছোঁ যে আজি গোলাঘাটৰ আজি প্লিজ ক'ব দিয়ক 1 মিনিট প্লিজ
1 মিনিট আছে ক'ব দিয়ক টাইম বঢ়াই দিয়ক 1 মিনিট আছে ক'ব দিয়ক ডিস্টার্ব নকৰিব 1 মিনিট নহয় মোক আৰু 4 মিনিট দিব লাগিব এইটো গোটেই সময় খাই দিছে আপোনাক টোটালে 5 মিনিট কেনেকৈ আৰু নহয় অধ্যক্ষ মহোদয় টাইম নাই বেচৰা মোক ক'ব দিয়ক অধ্যক্ষ মহোদয় মই ক'ব খুজিছোঁ যে আজি গোলাঘাট সমষ্টিটোৰ পথ যথেষ্ট পৰিমাণে উন্নত কিন্তু মোৰ শিৱসাগৰ সমষ্টিৰ পথ যদি আপুনি চায় ইমান বেয়া পথ যে এইটো ভাবি আপুনি আচৰিত হ'ব যে ইমান ওচৰতে শিৱসাগৰ ইমান বেয়া পথ কেনেকৈ আছে গতিকে মই আশা কৰোঁ যে এই বৈষম্য বন্ধ হ'ব লাগে আৰু মোৰ শিৱসাগৰ সমষ্টিৰ উন্নয়ন মুখ্যমন্ত্ৰীৰ সমষ্টিৰ সমানেই হ'ব লাগিব এইটো আমাৰ প্ৰত্যেকজন বিধায়কৰ এইটো দাবী হোৱা উচিত তো প্লিজ আপোনালোকে অধ্যক্ষ মহোদয় আমাক ক'বলৈ দিব নে নেকি প্লিজ সাইলেন্স অধ্যক্ষ মহোদয় আপুনি বহুত বাৰে বাৰে উঠি আছে কিন্তু ক'ব দিয়ক প্লিজ সিট ডাউন নট লাইক ইট প্লিজ প্লিজ সিট ডাউন আৰে আপুনি বাৰে বাৰে উঠি আছে প্লিজ সিট ডাউন কওক তেওঁ কথা কৈছে আপোনালোক বাৰে বাৰে উঠিবলৈ কি আছে অধ্যক্ষ মহোদয় আমাৰ ডিপাৰ্টমেণ্টটোৰ মূল যিকেইটা সমস্যা সেই সমস্যাৰ ভিতৰত প্ৰথম সমস্যাটো হ'ল ডিপাৰ্টমেণ্টটোৰ পৰ্যাপ্ত আঁচনি নাই আৰু পৰ্যাপ্ত পুঁজি নাই তো ডোন্ট প্ৰম প্লিজ ডোন্ট প্ৰম অধ্যক্ষ আপোনালোকৰ মহোদয় টাইমত ক'ব মোক যদি তাৰ উদাহৰণ দিবলৈ কয় এতিয়া দেখিবলৈ পাব যে SOPD উপাধ্যক্ষ মহোদয় আপোনালোকে কোৱেশ্যন নকৰিব না উপাধ্যক্ষ মহোদয় তেখেত একমাত্ৰ বিধায়ক তেখেতৰ পাৰ্টীৰ আৰু বেলেগ সময় নাই পাৰ্টীৰ লৈকে টাইম কাটি দিয়ে আকৌ উঠিছে বস্তুটো আপোনালোকে চাওক টাইম শেষ হৈ যাব মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া ৰিপ্লাই দিব আহিব কোনে কথা ক'ব নাপাব আৰু আজি কেন্দ্ৰীয় চৰকাৰৰ আঁচনি যদি চাওঁ যে CRF আৰু NLCPR আছে এই দুটাত এতিয়া পৰ্যাপ্ত পুঁজিৰ অভাৱ কেৱল কেন্দ্ৰীয় চৰকাৰৰ এটা পুঁজিয়ে চলি আছে আপুনি কনক্লুড কৰক গতিকে এই মুহূৰ্তত মই মুখ্যমন্ত্ৰী মই চৰকাৰক আহ্বান জনাইছোঁ যাতে এইটো হ'ব লাগে অসুবিধা নাই মোক কথাটো ক'বলৈকে নিদিলে উপাধ্যক্ষ মহোদয় মোক কথাকেইটা ক'বলৈ দিব লাগে সম্পূৰ্ণৰূপে এতিয়া ঠিকাদাৰৰ অধীনত চলি আছে কেইজনমান মাত্ৰ 5-6জনমান ঠিকাদাৰে গোটেই ডিপাৰ্টমেণ্টটো চলায় সিংঘি নামৰ গৌতম কনষ্ট্ৰাকশ্যনৰ অনুপম শৰ্মা অনিল দাস আৰু আনন্দ জৈনৰ নিচিনা কেইজনমান ঠিকাদাৰে মাত্ৰ গোটেই ডিপাৰ্টমেণ্ট চলাইছে কথাটো ক'ব খুজিছোঁ উপাধ্যক্ষ মহোদয় এই ডিপাৰ্টমেণ্টটোৰ উন্নয়নৰ আটাইতকৈ ডাঙৰ বাধাটো হ'ল এই ডিপাৰ্টমেণ্টটোৰ ইয়াৰ আগৰ যিজন মন্ত্ৰী আছিলে পৰিমল শুক্লবৈদ্য থকালৈকে ইয়াত নিকাভাৱে আছিলে কিন্তু যেতিয়াই নতুন গড় কাপ্তানী মন্ত্ৰী আহিলে লগে লগে 2% কমিশ্যন লোৱা কাম আৰম্ভ হ'ল অবৈধ কমিশ্যন লোৱা কাম আৰম্ভ হ'ল আৰু এতিয়া প্ৰমাণ আছে এইটো দিয়ক তাৰ ওপৰত একশ্যন হ'ব বিধানসভাত আপুনি এভিডেন্স লৈ পেলাই কথাটো ক'ব প্লিজ কনক্লুড 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 হ'ব লাগে প্লিজ থেংক ইউ বিধায়কে কৈছে শিৱসাগৰত কমিশ্যন ৰাইজ আৰম্ভ হৈয়ে গৈছে কৈছে আপুনি 10 কোটি টকা ডিমাণ্ড কৰিছিলে আপোনাৰ বহুত অভিযোগ আছে আমি CBI উপাধ্যক্ষ মহোদয় CBI এনকোয়ারি লাগে CBI উপাধ্যক্ষ মহোদয় অলপ টাইম বঢ়াই 1 মিনিট টাইমটো নষ্ট কৰি অলপ বঢ়াই দিয়ক টাইম 1 মিনিট প্লিজ CBI এনকোয়ারি লাগে CBI এনকোয়ারি লাগে মই কৈছো আপোনাৰ বিৰুদ্ধে CBI এনকোয়ারি দিব লাগে মাটিৰ কিমান কমিশ্যন আপুনি লাগিব আপুনি অৰ্কিড কি হৈ আছে সকলোৱে জানে প্লিজ প্লিজ প্লিজ
এতিয়া আপুনি এটা গুৰুত্বৰ অভিযোগ আনিছে 2% কমিশ্যন লয় বুলি আপোনাৰ প্লিজ প্লিজ কথাখিনি প্লিজ বক আপুনি আপুনি এইটো এভিডেন্সটো প্ৰুফ দিব পাৰিব নেকি হয় মই আৰু যদি মই এইটোৰ ওপৰত CBI তদন্ত বিচাৰিছো কৈ থাকে সি নিউজ পেপাৰত অহাৰ কাৰণে সদায় মানে সদনত মিছগাইড কৰি থাকে ইয়াৰ এগেইনষ্টত একশ্যন ল'ব লাগে প্লিজ চেট ডাউন আপুনি বহুত ক'লে হ'ল বক হ'ব হ'ব বক প্লিজ 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 আপুনি বহুত সময় পালে এইটো ডিছকাশ্যন হৈছে ইমান ভাল এটা টপিকৰ ওপৰত অসমৰ এক মিনিট অসমৰ ৰাস্তা ঘাট দলং নিৰ্মাণৰ কাৰণে আৰু আপোনালোকে এই বস্তুবিলাক ক'ব লাগে নিজৰ সমষ্টিৰ যিখিনি প্ৰয়োজন এইটো এটা বিধানসভাৰ জেগাত য'ত আপুনি কৈ পেলাই আপোনাৰ সমষ্টিৰ কাৰণে কাম লৈ যাব পাৰে আৰু এই কথাবিলাক এৰি পেলাই ক'ত ক'ত কথা উলিয়াই আছে আপোনালোকে প্ৰমাণ থাকে নাথাকে এইবিলাক কথা প্লিজ আপোনালোকে নিজৰ নিজৰ সমষ্টিৰ কথা চবেই চিন্তা কৰক আৰু মন্ত্ৰীসকলে সকলো সমষ্টিৰ কথা চিন্তা কৰিব নন্দিয়া বাইদেউ উপাধ্যক্ষ মহোদয় প্লিজ চিট ডাউন এনেকে নহয় প্লিজ চিট ডাউন প্লিজ মাননীয় উপাধ্যক্ষ মহোদয় PWD বিভাগৰ ৰোডছ এণ্ড ব্ৰিজেছ এখেতসকলে এনেকে কমেণ্ট কৰি থাকে এগৰাকী মহিলা কমেণ্ট কৰি আছে এইখিনি আচ্ছা মাননীয় আমি কিয় শুনিব আপুনি আপোনালোকে এগৰাকী মহিলা বিধায়কৰ কথা ক'ব গৈছে আপোনালোকে সন্মান কৰা উচিত মহিলাৰ প্ৰতি সন্মান আপোনালোকে থকা উচিত প্লিজ চাইলেন্স কোনো কথা নক'ব বাইদেউৰ কথা কওক প্লিজ আপুনি তেতিয়াহ'লে আমাৰ PWD বিভাগৰ ছাপ্লিমেণ্টাৰী ডিমাণ্ডৰ ওপৰত আমাৰ দলৰ ফালৰ পৰা যি কৰ্তন প্ৰস্তাৱ আহিছে সেই কৰ্তন প্ৰস্তাৱৰ সমৰ্থনত মই দুআষাৰ ক'ব বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় যিটো ছাপ্লিমেণ্টাৰী ডিমাণ্ড আহিছে সেই ডিমাণ্ডটো যিটো 200 কোটি টকা সেই টকাটো এমেণ্ডমেণ্ট কাম ৰোড যিটো কনষ্ট্ৰাকশ্যনৰ কাম হ'ব সেই কামটোৰ ক্ষেত্ৰত যিখিনি টকা ইয়াত আজি আলোচনা চলিছে যদিওবা আমি আমাৰ ফালৰ পৰা কৰ্তন প্ৰস্তাৱ আনিছোঁ কিন্তু এইখিনি কাম কৰাৰ কাৰণে বিভাগক আৰু ইয়াতকৈ বহুত পুঁজিৰ প্ৰয়োজন আছে তথাপিও যিহেতু এটা এটা পৰম্পৰাটো ৰক্ষা কৰি আমি PWD বিভাগৰ ওপৰত যিহেতু কৰ্তন প্ৰস্তাৱৰ জৰিয়তে দুআষাৰ কোৱাৰ সুযোগ পাওঁ আমি